এইখন বেটেৰী ৰিক্সা আপোনাৰ পানী নোখোৱায়। এইখন বেটেৰী ৰিক্সা নিজেও পানী নাখায়, আপোনালোককো পানী নোখোৱায়। মনত ৰাখিব। মই এক্সাইটিং গিফ্টখিনি কথা ক'লে না, আৰু আপোনালোকে গোলাঘাটৰ মানুহে যদি বিশেষকৈ শ্বেয়াৰ কৰে নে, আপোনাৰ ভিডিঅ' যদি বিশেষকৈ যদি শ্বেয়াৰ কৰে, এদিন কথা দিছোঁ, আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰা ব্যক্তিসকলৰ ভিতৰত এজনক কিন্তু উলিয়াই পেলাই আমি ভাল কিবা এক্সাইটিং গিফ্ট দিওঁ, অকল গোলাঘাট জয় ভিডিঅ' শ্বেয়াৰ কৰা ব্যক্তি। আৰু আছে মোৰ লগত এগৰাকী বাইদেউ, যিগৰাকী বাইদেৱে ইয়াৰ পৰা অটো বা তেওঁ আচলতে এখন ৰিক্সা কিনিছিলে, বেটেৰী ৰিক্সাখন কিনি তেখেতে পাইছে এটা 10 লাখ টকীয়া হেল্থ ইঞ্চুৰেঞ্চ বিনামূলীয়াকৈ। আচলতে ব্ৰেণ্ডেড মানুহে কাপোৰ কেলে পিন্ধে? মচুৰ দাইল 60 টকাটো পায়, আপুনি 60 মচুৰ দাইল খায় নেকি? কেতিয়াও নাখায়। মচুৰ দাইল নাম্বাৰ 1 খাব। কেলে নাম্বাৰ 1? কেলে নাম্বাৰ 1ৰ ভৰসা বেছি আছে, পেট গুলুমুলু নকৰে। এইখনৰ বেছি গাৰাণ্টি আছে, বেছি ব্ৰেণ্ডেডৰ ভেলু আছে। কেলে লোৱাৰ পিছত আপোনালোকৰ গুলুমুলু নহয়, ৱাৰেণ্টিত খেলি মেলি নহয়। ভৰসা নাম্বাৰ 1। যিকোনো বস্তু লওক, ব্ৰেণ্ডেড লওক, ৱাৰেণ্টি পাব, কাষ্টমাৰ চাৰ্ভিচ ভাল পাব, বিল কোৱালিটি, প্ৰথমতে বিল কোৱালিটি চাওক। আগত চলিছিল গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত এনেধৰণৰ অটো, বাজাজ অটো, আৰু এতিয়া আহি গ'ল গোলাঘাটত। আৰু আছে বাজাজৰ ভায়েক ৰিকি। আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি দুচকীয়া বা আপোনালোকৰ 4চকীয়া বাহন আছে, যদি ভাবে যে সেইখন ইয়াত দি এক্সচেঞ্জ কৰি মেলি যদি এখন ল'ম বুলি ভাবে বাজাজৰ এনেকুৱা ধৰণৰ অটো আৰু নহ'লে ৰিকি, তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে। গোলাঘাটৰ যিটো চাৰিআলিটো একদম ওচৰতে আছে, হিৰ' ডিলৰ লগতে লাগি আছে। এইটো এটা ডিলাৰ, বাজাজ ডিলাৰ, আৰু ইয়াতে পাই যাব আপোনালোকে বাজাজৰ অটো আৰু ৰিকি। আৰু কিমান চলাব পুৰণা ধৰণৰ, যিবোৰ আচলতে পুৰণা কোনো নন ব্ৰেণ্ডেড যিবোৰ কি কয় বেটেৰী ৰিক্সা, এতিয়া লওক ব্ৰেণ্ডেড বেটেৰী ৰিক্সা ৰিকি। ইয়াৰ দাম কেনেকুৱা ধৰণৰ প্ৰাইচ আৰু কেনেকুৱা ধৰণৰ ডাউন পেমেণ্ট দিলে পাব, সকলো কৈ আছে। ইয়াৰ কিমান হ'ব, দাম কেনেকুৱা হ'ব? এইখনৰ দাম আপোনাৰ 3,50,000 টকা। 3,50,000 টকা। ডাউন পেমেণ্ট কিমান দিলে? ডাউন পেমেণ্ট এখন মিনিমাম আপুনি 70,000 টকা দিব লাগিব। এক্সচেঞ্জ অফাৰ আছে। মানে বাইক দিলেও পাম নে এনেকুৱা ধৰণৰ? এভৰিথিং বাইক হওক, স্কুটি হওক, 4 হুইলাৰ হওক, বা ট্ৰেক্টৰ নহ'ব বাৰু দেই। ট্ৰেক্টৰ মানে 4 হুইলাৰ যিকোনো বাহন বা 3 হুইলাৰ যিকোনো বাহন বা বাইক। কোনোবাই যদি ভাবে যে কিবা এটা কাম কৰি বোলে, কিবা এটা ধৰক মানে কিবা আগবাঢ়িম বুলি ভাবে কাম কৰি, তেনেহ'লে আপোনালোকৰ যিকোনো বাইক বা স্কুটি বা আপোনালোকৰ 4চকীয়া 3চকীয়া যিকোনো বাহন মানে ইয়াত দি এক্সচেঞ্জ কৰি মেলি ল'ব পাৰিব অটো। আৰু ইয়াৰ দাম কিমান হ'ব? ৰিকিৰ দাম কেনেকুৱা হ'ব? এইখনৰ দাম আপোনাৰ অন ৰোড হ'ল 2,42,000 টকা। মিনিমাম ডাউন পেমেণ্ট এখন 50,000 ওলাই যাব। 50,000 টকা দিয়ক আৰু লৈ যাওক বাজাজৰ ভায়েক ৰিকি। পুৰা ধুনীয়াকৈ টিপটপ। আৰু কিমান চলাব নন ব্ৰেণ্ডেড যিবোৰ বেটেৰী ৰিক্সা? এতিয়া চলক ব্ৰেণ্ডেড বেটেৰী ৰিক্সা ৰিকি। সেইটো আছে এঙাৰপাৰা চাৰিআলিৰ পৰা সোমাই আহিলে দেখিব এয়া বাজাজ, অসম বাজাজ। আৰু ইয়াতে আছে ৰিকি, গ'গ' আৰু যিবোৰ আচলতে মানে অটো, বাজাজ অটো ইয়াতে পাই যাব। আৰু এটা কথা কৈ দিওঁ যে বাজাজৰ আপোনালোকে যিকোনো বাজাজৰ অটো কিনক বা ৰিকি কিনক, ইয়াত কিনিলে আপোনালোকে 10 লাখ টকা হেল্থ ইঞ্চুৰেঞ্চ এটা ফ্ৰী পাব। ইয়াত এইবাৰ পাইছে 10 লাখ টকীয়া এটা হেল্থ ইঞ্চুৰেঞ্চ পাইছে এগৰাকী ব্যক্তি আৰু এগৰাকী মহিলা। আমি দেখুৱাই আছো তেওঁলোকক। আৰু আছে মোৰ লগত এগৰাকী বাইদেউ, যিগৰাকী বাইদেৱে ইয়াৰ পৰা অটো বা তেওঁ আচলতে এখন ৰিক্সা কিনিছিলে, বেটেৰী ৰিক্সাখন কিনি তেখেতে পাইছে এটা 10 লাখ টকীয়া হেল্থ ইঞ্চুৰেঞ্চ বিনামূলীয়াকৈ। বাইদেউ কি কৈছে? মানে আমি এপ্ৰিলৰ 29 তাৰিখে এখন লৈছিলো আৰু গ'গ' লৈছিলো, গোলাঘাট আছাম বাজাজ ডিলাৰ লৈছিলো। আৰু এতিয়া এওঁ এটা প্ৰফিট মানে এটা ফ্ৰী হেল্থ ইঞ্চুৰেঞ্চ পাইছো আৰু 10 লাখ টকাৰ। আপোনাৰ চিন্তা নাই, আপোনাৰ চিন্তা নাই। একদম যিমান ডাঙৰ বেমাৰ হলেও চিন্তা নাই আৰু এবছৰৰ কাৰণে। আৰু মই ধুনীয়াকে আৰু যিকোনো পৰিয়ালৰ ফেমিলি যদি বেমাৰ হয়, তেতিয়া মই ধুনীয়াকে মানে হেল্প কৰিব পাৰিম। আৰু 2,000 টকীয়া এটা মানে বেলেগকো যাতে মই সহায় কৰিব পাৰো, সহায় কৰি মই এই গোলাঘাটলৈ লৈ আহিব পাৰো, সেই বাজাজ অসম ডিলাৰলৈ। মই 2,000 টকা তাতে বেনিফিট হ'ব মোৰ, মানে কোম্পানী ফালৰ পৰা। গতিকে আপোনালোকে কিমান চলাব নন ব্ৰেণ্ডেড বেটেৰী ৰিক্সা? গতিকে আপোনালোকে যদি ভাবে যে এখন ভাল বেটেৰী ৰিক্সা লগাই, তেনেহ'লে ল'ব পাৰে গ'গ', নহ'লে ল'ব পাৰে ৰিকি, আৰু নহ'লে আপোনালোকে ল'ব পাৰে অটো, বাজাজ অটো। গতিকে আপোনালোকে আহিব গোলাঘাটৰ যিটো এঙাৰপাৰা চাৰিআলিতে আছে অসম বাজাজ, ইয়ালৈ আহিব আৰু যিকোনো ধৰণৰ গ'গ', ৰিকি বা আপোনালোকে অটো ইয়াত পাই যাব। মাইলেজ কিমান? মাইলেজ এপ্ৰক্স 140 ধৰি দিয়ক। 140 টো বিন্দাছ আৰু কমফৰ্ট বেছি আছে। লুকটো অলপ বেলেগ, লুকটো বেলেগ বেটেৰী লুকটো বেলেগ বেটেৰী বিলাক চাপৰি টাইপ লাগে ন? এইবোৰ চাপৰি নহয়, এইবোৰ আচলতে ষ্টেণ্ডাৰ্ড। যেনেকে আজি কিবা এটা বাতৰি পৰিৱেশন কৰাৰ আগত যেনেকে ধৰণে ষ্টেণ্ডাৰ্ড থাকে, দেখিবলৈ ধুনীয়া লাগে, ইয়াৰো নিচিনা ষ্টেণ্ডাৰ্ড নিচিনা। আৰু লুকটো যদি চাই, দৰ্জাখন যদি চাই কিমান ধুনীয়া, দৰ্জাও আছে। মানে বেলেগকে দিব দৰকাৰ নাই। আমাৰ এই এক্সাইটিং গিফ্টখিনি কথা ক'লে না, আৰু আপোনালোকে গোলাঘাটৰ মানুহে যদি বিশেষকৈ শ্বেয়াৰ কৰে নে, আপোনাৰ ভিডিঅ' যদি বিশেষকৈ যদি শ্বেয়াৰ কৰে,
এদিন কথা দিছোঁ আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰা ব্যক্তিসকলৰ ভিতৰত এজনক কিন্তু উলিয়াই পেলাই আমি ভাল কিবা এক্সাইটিং গিফ্ট দিওঁ অকল গোলাঘাট ডেইৰী ভিডিঅ' শ্বেয়াৰ কৰা ব্যক্তি ধুনীয়া অফাৰ ৰাইজ হ'ব লাগিব গোলাঘাটৰ পৰা যদি কোনোবাই শ্বেয়াৰ কৰে আমাৰ ভিডিঅ'টো তেনেহ'লে এটা ভাল গিফ্ট পাব ইয়াত অকল গোলাঘাটৰ ভিতৰত এখেতলোকৰ ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব এখেতেই চইচ কৰি দিব যে আমুক ব্যক্তিজনক আমুক গিফ্ট দিয়ক আমি তুৰন্তে সেই মানুহজনক সেই গিফ্টটো দিম কেলে গোলাঘাটৰ ওপৰত আমাৰ বিশ্বাস আছে গোলাঘাটৰ ৰাইজে অসম ৰাজ্যৰ বিশ্বাস কৰে বাজাজ মানে মজবুতিকা ভৰসা বাজাজ মানে একদম দিল খুচ হোৱা কথা মানে